Hi everyone. যোৱা দেওবাৰে APSC ওলাইছে APSCৰ এক্সাম আছিলে আৰু এই এক্সামত মোৰ পেপাৰ এখন পৰিছিলে C। সো আপোনালোকে চাগে বুকলেট এইবোৰ কুৱেশ্যন পেপাৰবোৰ পাইছেই চাগে, তথাপিও ময়ো দিম বাৰু। আৰু এইবাৰ মানে মই যোৱাবাৰ যিহেতু নিদিলোঁ, গতিকে এইবাৰ দিছোঁ। সেইকাৰণে মই এটা কথা জনা নাছিলোঁ যে কাৰ্বন কপি দিয়ে, কিন্তু এইটো চব এইটো কাৰ্বন কপি, যোনটো আপুনি ঘৰত আহি চাবহি পাৰে যে কেনেকুৱা হৈছে আপোনালোকৰ এক্সাম। ভালেই হৈছে, একেবাৰে দিলে ভালে, কিন্তু এইটো কি কাম আছে? এইটো একোৱেই কাম নাই, কাৰণ নধৰে ন তাত। মোৰ এইটো আটাইতকৈ হাঁহি উঠিলে, মানে তলত নধৰে, মানে আপোনাৰ কাৰ্বন কপি মানে কি, যোনটো আপোনাৰ কপি কৰে, কিন্তু কাৰ্বন মানে এইটো একেবাৰে নধৰেই, যোনটো আপুনি ঘৰত আহিও ধৰিবই নোৱাৰে যে মই কোনকেইটাত দাগ দিছিলোঁ, কোনকেইটা মোৰ শুদ্ধ হৈছে। গতিকে এইখনৰ একো লাভ নাই, একোৱেই লাভ নাই। আৰু OMRখনতো আমি ইমান জোৰকৈ দাগ দিব নোৱাৰোঁ যে একদম ফাটি যাওক, যে কাৰ্বন কপিখনত আমাৰ দাগটো পৰিবলৈকে আমিতো বেছিকৈ জোৰকৈ দিব নোৱাৰোঁ। গতিকে এইখনৰ একো কাম নাই। সেই কথাটোকে আজি মই কৈছোঁ যে কিনো কামবোৰ কৰে, মানে এইখন মানে থকাৰ কি অৰ্থ থাকিলে ন, সেইটোৱে কথা। আৰু বাকী এক্সাম কি ক'ত কেনেকুৱা সেইবোৰতো আপোনালোকে দেখিছেই। বাকী আপোনালোকে পেপাৰখনটো পাইছেই ন, ময়ো দিম বাৰু। মই পেপাৰখন দিম বাৰু, শ্বেয়াৰ কৰিম আপোনালোকৰ লগত উইথ এনচাৰ। ক'লে দিছিলে ক'বচোন এই কথাটো, আপোনালোকৰ ধৰিছিলে নাই বাৰু? মোৰ কিন্তু একো কাম নাই এইখনত, একোৱেই ধৰা নাই। আহি ঘৰতো চাবই পৰা নাই কোনটো মই টিক দিছিলোঁ, কোনটো কি।